নমস্কাৰ বন্ধুসকল, মই কুলদীপ আৰু আপোনালোকে চাই আছে অসমীয়া টেকনিকেল ইউটিউব চেনেল শিকোৱা হওক। ফ্ৰেণ্ডছ, আপোনালোকৰ মাজৰ বহুতে হয়তো গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে। সেইটো হয়তো আপোনাৰ ADRE 3.0 হ'ব পাৰে, নহ'লে আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ বহুত এক্সাম ওলাই আছে, APSCৰো তেনেকুৱা ধৰণৰ এক্সামৰ নটিফিকেশ্যনবিলাক আহি আছে, ৰেলৱেৰ হওক, তেনেকুৱা বহুত ধৰণৰ গভৰ্ণমেণ্ট জবৰ আপোনাৰ পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে। গতিকে মই আপোনাক এটা অতি সুন্দৰ ট্ৰিক এটা দেখুৱাবলৈ ওলাইছোঁ, যিটোৰ সহায়ত আপুনি আপোনাৰ প্ৰিপেৰেশ্যন আপুনি নিজৰ মোবাইলটোতে কৰিব পাৰিব। কিয়নো ৰিচেণ্টলি গুৱাহাটী হাইকোৰ্টৰ যিবিলাক এক্সাম হৈ গৈছে তাৰে 2-এটা এক্সাম মই দিছোঁ, আৰু সেই এক্সামকেইটা দিওঁতে মই কেনেকৈ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিছিলোঁ, নে কিবা মই কোৰ্চ লৈছিলোঁ, এই বিষয়ে মই অকণমান জনাম। একচুৱেলি মই কোৰ্চ লৈছিলোঁ, কিন্তু লৈ তাৰ পৰা মই দেখিলোঁ সিমান লাভান্বিত মই হ'ব পৰা নাছিলোঁ। যথেষ্ট সময় যায় আৰু আমি লাগতিয়াল কুৱেশ্যনবিলাক আমি তাত নাপাওঁ। এনেই বহুত দীঘলীয়া আমি ভিডিঅ' লেকচাৰবিলাক চাবলগীয়া হয়, কিন্তু তাত প্ৰশ্নৰ সংখ্যা খুব কম থাকে। আৰু PDF মেটেৰিয়েলবিলাক প্ৰভাইড কৰে, সেইবিলাক এনেও আপুনি পঢ়ি থাকিবই লাগিব। কিন্তু তাতকৈ এটা সহজ আৰু আপোনাৰ বহুত হেল্প হ'ব, এইটো আপুনি যদি এবাৰ কৰি চায়। আপুনি AI ইউজ কৰিব পাৰে, যিহেতু এতিয়া AIৰ জামানা হয়। AIৰ সহায়ত আপুনি আপোনাৰ প্ৰিপেৰেশ্যনত আপুনি AIক ইউজ কৰিব পাৰে। এইটো কেনেকৈ কৰিব পাৰে মই আপোনাক কৈ আছোঁ। ৰিচেণ্টলি যিটো আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ এক্সাম হৈ গৈছিলে, কম্পিউটাৰ এছিষ্টেণ্ট বা জুডিচিয়েল এছিষ্টেণ্ট বা MTSৰ, সেইবিলাক পৰীক্ষাৰ কাৰণে মই গুগল জেমিনাইৰ সহায়ত মই তাৰ পৰা কুইজ প্ৰেক্টিছ কৰিছিলোঁ। সেই প্ৰেক্টিছ মই যিখিনি কৰিছিলোঁ তাৰ পৰা মোৰ 80% কমন পৰিছে। আৰু জেমিনাইয়ে আপোনাক, যিহেতু AI হয়, AI আপোনাক আগৰ কুৱেশ্যন পেপাৰখন চাই, আগৰ চিলেবাছখিনি চাই, তাৰ পৰা এনালাইজ কৰি আপোনাৰ নেক্সট কি পচিবল কুৱেশ্যন আহিব পাৰে সেই বিষয়ে আপোনাক নিজেই এনালাইজ কৰি নিজেই প্ৰশ্ন যুগুতাই আপোনাক কুইজ হিচাপে দিব। আৰু তাত যেতিয়া আপুনি এফালৰ পৰা কুৱেশ্যনখিনি কৰি যাব, তাত আপুনি এভেলুৱেশ্যনটো আপুনি গমেই পাব যে আপুনি কিমান পাৰ্চেণ্ট পালে, কিমান পাৰ্চেণ্ট নাপালে, কোনটো কুৱেশ্যন কাৰেক্ট হোৱা নাছিলে, কাৰেক্ট এনচাৰটো কি। মানে একজেক্ট আপোনাৰ যেতিয়া আপুনি CBT দিব, মানে কম্পিউটাৰ বেছড টেষ্ট যেতিয়া দিয়ে, তাত যেনেকৈ আপুনি দিয়ে তেনেকুৱা ধৰণে অবজেক্টিভ টাইপ আপোনাৰ যেতিয়া সেই অৰিজিনেল এক্সামবিলাক যেতিয়া বহে আপুনি, তেতিয়া তাত আপোনাৰ OMRত যেনেকৈ কৰিব লাগে MCQ মাল্টিপল চইচ কুৱেশ্যন যিবিলাক থাকে, তেনেকুৱা ধৰণেই আপোনাক প্ৰেক্টিছ কৰাব জেমিনাই। আৰু এইটো খুব সুন্দৰ হয়, আৰু আপুনি কুৱেশ্যন বিচাৰি হাবাথুৰি খাব নালাগে। আপুনি টপিক কেইটা দিলে হ'ল, চিলেবাছখিনি দিলে হ'ল গুগল জেমিনাইক, আৰু তাত আপুনি প্ৰম্পটখিনি শুদ্ধকৈ লিখি দিব, খুব সুন্দৰকৈ আপোনাক প্ৰিপেয়াৰ কৰাব। আপুনি যিমান ইচ্ছা সিমান কুৱেশ্যন ল'ব পাৰিব তাৰ পৰা। মই কেনেকৈ কৰিব পাৰি এইটো দেখাই আছোঁ। মই বহুতখিনি উপকৃত হৈছোঁ, আৰু আশা কৰোঁ আপোনালোকেও ভাল পাব। কাৰণ কিয়, এতিয়া গভৰ্ণমেণ্ট চাকৰি সকলোকে লাগে, আৰু এতিয়া সুযোগো আছে। আপুনি যদি ভালকৈ পঢ়া শুনা কৰে, নিশ্চয় আপোনাৰ কাৰণে এটা চাকৰি ৰৈ আছে। গতিকে আহক দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। চ' ফ্ৰেণ্ডছ, মই গুগল জেমিনাইটো আগতে অ'পেন কৰি লৈছোঁ, তাৰপিছত মই দেখাই আছোঁ আপোনাক কেনেকৈ এইটো কৰিব পৰা যায়। তো গুগল জেমিনাই মই অ'পেন কৰি ল'লোঁ। ইয়াতে চাওক, ইয়াতে এডাল প্লাছ চিন দেখিছে তলত, এই প্লাছ চিনডালত মই ক্লিক কৰিলোঁ, টেপ কৰিলোঁ। কৰাৰ পিছতে চাওক, ইয়াতে ফাইল ইম্পৰ্ট কৰিব পৰা সুবিধা এটা আছে। ইয়াতে আপুনি ফটো ইম্পৰ্টো কৰিব পাৰে, আৰু গুগল জেমিনাইৰ সৈতে বহুত কিবা কিবি কৰিব পাৰি। মই সেইবিলাক আপোনাক পিছত দেখাই আছোঁ। বৰ্তমান আজি টপিকটো হৈছে আমি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিম। তো ইয়াত মই এটা ফাইল ইম্পৰ্ট কৰিম। ফাইলটো হৈছে আমাৰ, ইয়াতে মই অলৰেডি ডাউনলোড কৰি থৈছোঁ, MTS বুলি এই ফাইলটো আপুনি দেখি পাইছে। এই ফাইলটো হ'ল আপোনাৰ যোৱা বছৰ বা তাৰ আগৰ বছৰ প্ৰিভিয়াছ ইয়েৰৰ আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ MTS এক্সামৰ কুৱেশ্যন পেপাৰ, আৰু সেই কুৱেশ্যন পেপাৰটো মই ইয়াতে আপলোড কৰি দিলোঁ। এখন আপলোড হৈ গ'ল। এতিয়া মই কি কৰিম, ইয়াত মই অকণমান প্ৰম্পট লিখিছোঁ যে মই কি বিচাৰিছোঁ, একচুৱেলি গুগল জেমিনাইৰ পৰা কি হেল্প বিচাৰিছোঁ। ইয়াত মই লিখি দিছোঁ, তাৰ তলতে অকণমান খালী ঠাই আছিলে, সেইখিনিতে লিখি দিছোঁ। তলতে এনেকৈ লিখি দিছোঁ, হাই জেমিনাই, আই এম প্ৰিপেয়াৰিং ফৰ নেক্সট MTS এক্সাম অফ গুৱাহাটী হাইকোৰ্ট। এনালাইজ দিছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এণ্ড প্ৰভাইড মি ইম্পৰ্টেণ্ট এণ্ড পচিবল MCQ ইন কুইজ ফৰ্মেট। এইখিনি মই ধুনীয়াকৈ লিখি দিছোঁ। দিয়াৰ পিছত মই ইয়াতে প্ৰেছ কৰি দিছোঁ। এতিয়া ই আগৰ পেপাৰখন এনালাইজ কৰিছে, ইমান ধুনীয়াকৈ সি এনালাইজ কৰিছে। ইয়াতে অকণমান টাইম ল'ব, 2-3 ছেকেণ্ড 5 ছেকেণ্ডমান টাইম ল'ব। লোৱাৰ পিছত ইয়াতে আপোনাক চাওক, ধুনীয়াকৈ সি এটা ফৰ্মেটত
আপোনাক দি দিছে কুইজ ফৰ্মেটত এটা ফাইল এটা আপোনাক ইয়াতে দি দিছে আৰু ইয়াত অপেন বুলি এটা বুটাম আছে অপেনত আপুনি টেপ কৰি দিয়ক দিয়াৰ লগে লগে সেই ফাইলটো আপোনাৰ অপেন হ'ব এতিয়া চাওক সুন্দৰকৈ আপোনাৰ কুইজ ফৰ্মেটত যেনেকৈ আপুনি কম্পিউটাৰত টেষ্ট দিলে যেনেকৈ আপোনাৰ এনেকৈ ধৰণে MCQ বিলাক আহে তেনেকুৱা ধৰণে ইয়াত ই প্ৰিপেয়াৰ কৰি দিছে ইয়াতে ধুনীয়াকৈ কুৱেশ্যনবিলাক আহিছে ছাপ'জ এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব পাৰে মই এনে অনুমানতে এটা এনে দি দিছোঁ আপোনাক জাষ্ট দেখাবৰ কাৰণে 10টা কুৱেশ্যন দিছে এতিয়া সি তো মই গোটেইকেইটাতে এবাৰ এনে আন্দাজতে দি দিছোঁ মই ইমানখিনি পঢ়ি থাকিলে ভিডিঅ'বিলাক দীঘলীয়া হৈ যাব আপোনাক লগা ধৰণে কুৱেশ্যন আপুনি এনেকৈ বিচাৰি ইয়াতে আপুনি নিজক প্ৰেক্টিছ কৰিব পাৰে এতিয়া মই গোটেইকেইটা কুৱেশ্যন এবাৰ এনেকৈ এনচাৰবিলাক দি ল'লোঁ ইয়াতে চাওক 30% মোৰ আহিছে মানে 3টা কুৱেশ্যন মোৰ হৈছে 10টাৰ ভিতৰত ইয়াতে আপোনাৰ অপশ্যন পাব কুইজখিনি হৈ যোৱাৰ পিছত এনালাইজ মাই পাৰফৰ্মেঞ্চ ইয়াতে আপুনি নিজৰ পাৰফৰ্মেঞ্চ চাব পাৰিব নেক্সট আপোনাৰ ৰিভিউ কুইজ বুলি এটা তলত অপশ্যন আছে সেইটোত যদি যায় আপুনি ইয়াতে চাওক আপুনি যে প্ৰশ্নৰ উত্তৰবিলাক দিলে একচুৱেলি শুদ্ধ এনচাৰ কোনটো হ'ব লাগে প্ৰথম এনচাৰটো আমাৰ কাৰেক্ট হৈছে ৰাইট আৰু নেক্সট কৰিলোঁ নেক্সটত আমাৰ এইটো ভুল হৈছে আৰু শুদ্ধ এনচাৰ হ'ব লাগিছিল চি আমি 8 দিছোঁ গতিকে এইটো অশুদ্ধ হয় গতিকে নেক্সটটো আমাৰ কাৰেক্ট হৈছে নেক্সটটো আমাৰ কাৰেক্ট হোৱা নাই আমি চি দিছিলোঁ এইটো এ হ'ব লাগে নেক্সট এনেকৈ নেক্সট কৰি আপুনি সেই 10টা কুৱেশ্যন যে কৰিলে তাৰ কাৰেক্ট এনচাৰবিলাকো আপুনি ইয়াতে চাব পাৰিব তো মই গোটেইকেইটা নেক্সট কৰি আহিলোঁ অহাৰ পিছত এতিয়া চাওক ডানত ক্লিক কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে চাওক মোৰ কুৱেশ্যন বুলি এটা অপশ্যন আছে তলত তো এই মোৰ কুৱেশ্যন অপশ্যনটোত আপুনি টেপ কৰি দিয়ক দিয়াৰ লগে লগে ইয়াতে চাওক এখন নতুনকৈ উইণ্ড' খুলিছে এইখনত আপুনি আগৰবাৰ যেনেকৈ 10টা কুৱেশ্যন পাইছিলে ইয়াত আপুনি 10টা নহয় 10টাতকৈ বেছি কুৱেশ্যন আপুনি এবাৰ প্ৰেক্টিছ কৰিব পাৰিব তো ইয়াতে আপোনাৰ কাষ্টম আছে কাষ্টমত আপুনি 10ৰ জেগাত 50 লিখি দিয়ক কনফাৰ্ম কৰি দিয়ক গতিকে এইটো আপোনাৰ 50 হৈ গ'ল ইয়াতে টপিকবিলাক আপুনি চাব পাৰিব কোনটো টপিকৰ ওপৰত আপুনি ফ'কাছ কৰিব অল টপিকছ মানে চিলেবাছত যিখিনি টপিক আছিলে গোটেই টপিক আপুনি চাব নে গ্ৰ'থ এৰিয়া চাব আপুনি গ্ৰ'থ এৰিয়া মিনছ আপুনি কোনটোত বেছি কাম কৰিবলগীয়া আছে সেইটোৰ বিষয়ে চাব আপুনি ইজিয়াৰ চাব এবাউট দিছ চেম চাব নে হাৰ্ডাৰ চাব মানে প্ৰেক্টিছটো আপুনি ইয়াতকৈ ইজি কৰি চাব বিচাৰে নে অকণমান এইবাৰ যেনেকুৱা ধৰণে প্ৰেক্টিছ কৰিলে তেনেকুৱাই কৰিব বিচাৰে নে ইয়াতকৈ অকণমান টান প্ৰশ্ন আপোনাক লাগে গতিকে ইয়াত আপুনি সেই অপশ্যনবিলাক বাছনি কৰি আপুনি ইয়াতে ছাপ'জ মই ইয়াতকৈ অকণমান হাৰ্ড লাগে আগৰ পেপাৰখিনি সহজ আছিলে অকণমান টান লাগে মোক গতিকে এইটো হাৰ্ডত ক্লিক কৰি দিলোঁ দি মই এড কুৱেশ্যনত দিলোঁ দিয়াৰ পিছত চাওক অকণমান সময় ল'ব অকণমান সময় লৈ চাওক ইয়াতে আমাৰ কুৱেশ্যনবিলাক আহি গ'ল আনফৰ্চুনেটলি মোৰ ফাৰ্ষ্ট কুৱেশ্যনটোত ক্লিক কৰা গ'ল ইয়াতে চাওক ওপৰত আপোনাৰ কুৱেশ্যনবিলাক আহি আছে আগত আমাৰ 10টা 11টা কুৱেশ্যন হৈ গ'ল এতিয়া আপোনাৰ এড হৈ আছে ইয়াত কুৱেশ্যন চাওক ওপৰত চালে দেখি পাব 28 29 এনেকৈ আপোনাৰ 50টা কুৱেশ্যন আহিব নেক্সট কৰিলোঁ এইবিলাক কুৱেশ্যন ওপৰত কুৱেশ্যন তলত এনচাৰ 4টা দিয়া আছে ইয়াৰে কোনটো শুদ্ধ হয় ছাপ'জ এইটো হয় নেক্সট কৰি দিলোঁ এনেকৈ আপুনি যিমান ইচ্ছা সিমান কুৱেশ্যন ইয়াতে প্ৰেক্টিছ কৰিব পাৰিব তো ফ্ৰেণ্ডছ আশা কৰিছোঁ এনেধৰণে যদি আপুনি প্ৰেক্টিছ কৰে তেতিয়া আপুনি প্ৰশ্ন বিচাৰি হাবাথুৰি খাব নালাগে টপিকবিলাক দিলে হ'ল কাৰণ কিয়নো আপোনাৰ গুগলত চব বস্তুৱেই পোৱা যায় সকলোৰে এনচাৰ যিহেতু গুগলত আছে আৰু গুগল জেমেনাই যিহেতু গুগলৰে এটা এপ হয় AI এপ হয় গতিকে এই এপটোৱে আপুনি বিচাৰি থাকিব নালাগে সি নিজেই বিচাৰিব আপুনি জাষ্ট তাক প্ৰম্পটখিনি কমাণ্ডখিনি শুদ্ধকৈ দিব তাৰপিছত সি আপোনাক কুৱেশ্যন বিচাৰি উলিয়াই দিব আপোনাক প্ৰেক্টিছ কৰাব আৰু মই ভাবোঁ মই উপকৃত হৈছোঁ আপুনিও নিশ্চয় উপকৃত হ'ব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে